আজি আমি তেটিন কেনেকৈ কৰে তাক শিকিম। তেটিনৰ ফুলপাহ আপুনি বিভিন্ন ষ্টাইলত কৰিব পাৰে। এইটো এটা পকাৰ মই এইখন বেলেগ বেলেগ হেৰিটো লগাব পাৰে। মুগাৰ মেখেলা, সোফাৰ বেক চেয়াৰ, গাৰু এইবিলাকত মই এখন পিংক কালাৰৰ বেক চেয়াৰত কৰি থৈছোঁ বিভিন্ন ৰঙৰ। এপাহ তেটিনৰ ফুল, এপাহ এইটো য়েল্লো কালাৰ। এতিয়া মই তেটিন কেনেকৈ কৰে তাক দেখাই দিছোঁ। এইটো তেটিন কৰা চাটলটো, ইয়াত এংকো গুলি ভৰাই থোৱা হৈছে অৰেঞ্জ কালাৰৰ। এতিয়া বুঢ়া আঙুলিটো আৰু মধ্যমা আঙুলিটোৱে ৰছীডাল তেটিনৰ ৰছীডাল ধৰি ল'ব লাগিব ইমানটোমান এৰি লৈ, আৰু সেই ৰছীডাল তৰ্জনী আঙুলিটো দি ঘূৰাই আনি অনামিকা আঙুলিটোত ধৰি আকৌ এই মধ্যমা আৰু বুঢ়া আঙুলিটোত ভৰাই ল'ব লাগিব। তেটিনৰ চাটুলটো এতিয়া আমি এই ভাগটোৰ মাজেদি ভৰাই দি এইডোখৰত থকা এইডোখৰ দি ঘূৰাই আনিব লাগিব। ৰছীডালৰ এতিয়া আপোনালোকে লক্ষ্য কৰিব, ৰছীডাল তলফালে গাঁঠিটো উঠি আছে। এতিয়া ওপৰৰ ফালে গাঁঠিটো উঠিব লাগিব, চাটুলডাল টানি দিব লাগিব আৰু তৰ্জনী আঙুলিটো অলপ এৰি দিব লাগিব। ঢিলা হ'ব, তেতিয়া লক্ষ্য কৰক ওপৰৰ ফালে গাঁঠিটো উঠি গৈছে। তাকে এইডোখৰত আমি এনেকৈ ধৰি ৰখাম। নেক্সটবাৰ প্ৰথমবাৰ ভৰাইছিলোঁ তলফালেদি, নেক্সটবাৰ ভৰাব লাগিব ওপৰৰ ফালেদি। ভৰাই এই ফাঁকটোৰ মাজেদি চাটুলটো ঘূৰাই আনিব লাগিব। তেতিয়া এই গাঁঠিটোৰ সৃষ্টি হ'লে তলফালে উঠি আছে, আমি এই ওপৰৰ ফালৰ ডালত গাঁঠিটো উঠাব লাগিব এনেকৈ। এইটো আপোনালোকে লক্ষ্য কৰিব পাৰিব, এটা গাঁঠি সৃষ্টি হৈ গ'ল। এনেকৈ 12টা গাঁঠি সৃষ্টি কৰিব লাগিব ওপৰ তলকৈ। এইটো এটা হৈছে, দুটা, এইটো তিনিটা, চাৰিটা, পাঁচটা, ছটা, সাতটা, আঠটা, নটা, 10টা। এতিয়া যিহেতু আমাৰ তৰ্জনী আঙুলিটোৰ ৰছীডালৰ ফাঁকটো বহুত কম হৈ গ'ল, ৰছীডাল নাইকিয়া হৈ থাকিলে, তাৰ কাৰণে আমি এই ৰছীডাল ধৰি এনেকৈ টানি দিলে ইয়াত ৰছীখিনি আকৌ গুচি যাব। আকৌ চাটুলটো এনেকৈ খুলি ল'ব লাগিব। এতিয়া আমি টোপটো চিলাবৰ কাৰণে যিটো সূতা ভৰাই চিলাব লাগে সেই টোপটো সৃষ্টি কৰিম। প্ৰথমতে তলেদি গৈ ওপৰেদি ৰছীডাল হ'ল, ওপৰৰ গাঁঠিটো হ'ল হেৰি কৰি এইটো ঢিলাকৈ থ'ব লাগিব, যিহেতু আমি এই টোপটো সৃষ্টি কৰিব লগা হৈছে। এতিয়া তলেদি আনিব লাগিব। আপোনালোকে লক্ষ্য কৰক, এতিয়া এটা কলি নিচিনাকৈ টোপৰ সৃষ্টি হৈছে, য'ত পিছত বেজীৰে গাঁঠি দি আমি
যিকোনো কাপোৰত লগাব পাৰিম। এতিয়া 10টা আকৌ কৰিব লাগিব। 1 2 3 4 5 6 7 8 9 10। এতিয়া এই ৰছীডাল এইফালে টানিলে এইটো ডাঙৰ হয় আৰু এই চাটোলত থকা ৰছীডাল এইডোখৰত ধৰি এনেকৈ টানি দিলে এইটো এটা কলি, ফুলৰ কলি ষ্টাইলত সৃষ্টি হৈ গ'ল। এইটো এটা কলি। এনেকৈ কলি 12টা সৃষ্টি কৰাৰ পিছতে আমাৰ সেই ফুলপাহৰ আমি কৰিব পাৰিম।